So good morning guys, welcome to my channel গাড়ি টিম এটা নতুন সুন্দৰ ভিডিঅ' লাগাইছে আপোনালোকৰ স্বাগতম জনাইছোঁ guys। তো বহুত দিন মূৰত প্ৰায় ধৰক আজি নাই বুলি ক'লেও জুবিন দা যেতিয়া আমাৰ মাজৰ পৰা নহয় সেইকাৰণে আগৰ পৰাই প্ৰায় ভিডিঅ' বনাই আছিলোঁ। মাজতে এটা ভিডিঅ' বনাইছিলোঁ বা ভিডিঅ'টো আপলোড জনাইছিলোঁ আমি, কিন্তু আজি গাইজ আমি মানে গুৱাহাটীত যাব ওলাইছোঁ গাইজ। কিন্তু গুৱাহাটীত এই বন্ধ কৰছোঁ এইটো বন্ধ কৰছোঁ এটা শিল্পী আছে ইয়াত অলপ চুলি ভিজাই থাকিলে সেই মাৰে গাইছ এই হাই অলপ আছে দে চুলি ভিজাই শুকা মাৰিছি তাই কি হেৰি এছপৰিয়াৰাই হে কি দে সেই দিবি পাৰিবি নি তেল আমাৰ দৰে দিবি পাৰিবি আমি আজি বহুত দিনৰ মূৰত গাইছ মানে ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। কি হয় নাজানো ভিডিঅ'টো আমাৰ ডেষ্টিনেশ্যন হৈছে গাইছ গুৱাহাটীত আমি কিয় যাওঁ দৌৰ লাষ্টত ধুনীয়াকৈ কৈ আছোঁ লগ মানে হেৰি কৰি কিনে তেতিয়া ধুনীয়াকৈ ওলাই যাওঁ খাব লাগে দেই একো খোৱা নাই কি খা অলপখিনি কিবা খাই কি এনে পাগল এই পান কাৰ্ড ধৰাই থৈছে হোৱা পইচা পাবি এতিয়া পইচা আছে এই গাইছ মই এটা কথা কওঁ নিজৰ পান কাৰ্ড নিজৰ লাগতিয়াল বস্তু এই গাইছে বেলেগৰ ঘৰত আহি নিজে তালা খুলিছোঁ গাই ঘৰত কোনো মানুহ নাহে এন্দৰ এতিয়া আমাৰ লগৰ ছোৱালীৰ ঘৰ বুবুল দাস না বুবুল দা মানুহটো কিন্তু চুমা মানুহ কিন্তু অঁ যা দেই তো গাইছ চাবি মানে ক'ৰবাত থৈ দিন এলাখান দেখা পাওঁ গাইছ আমি গাইছ এতিয়া উলাই দিওঁ আৰু ওলাই মানে বহুত দেৰি হ'ল ঘৰটা বাজিল কেলা আমি ওলাই দিওঁ লাহেকৈ নাকি নহয় গুৱাহাটীত ফটো ষ্টেটত দোকান নাপাওঁ নেকি গুৱাহাটীত দোকান নাপাম পাম নেকি দোকান মোৰ গুৱাহাটীত মানে ডেৰ মাহ কাম কৰিছিল গুৱাহাটীত এই আপোনাৰ এই টায়াৰ গণব লাগে মানে কোম্পানী এটা টায়াৰ গণে মানে এটা দুটা সেনকে মানে গোটেই গুৱাহাটী চিনি পাওঁ বুলি কয় মই থৈ জালুকবাৰী চিনি নাপাই কিবা কৈছি মই এটা কথা কওঁ অঁ গুৱাহাটীতো চিনি পোৱা নাযায় বেলেগ কথা পাতিলে কিন্তু আমাৰ মানে সেই নাই এতিয়া মানে দাম লাগছি কবাৰ কিন্তু আজি আমি মবিল দিম মবিলটো মানে লাগা হৈছে আৰু গেট দিম মানে কি জানে গাইছ এতিয়া আপুনি একবাৰ জেগাত নবনাব মানে আমাৰ খুচিয়ে মানা সেইবিলাক খুৱাই পেৰামিঠা তেল লাগব গাইছ অলপ তেল ভৰাই লওঁ মানে মই ভৰাম কিমান ল'ব লাগিব 500 মানে ভাইটেল ৰেট 500 টকাৰ তেল লাগে 100 টকাৰ তেল দিম ঘৰত থৈ খাবলৈ মানে সোমালোঁ আৰু কিন্তু এই চাচোন এই ঘৰৰ পৰা 2 কিলোমিটাৰ আহে 2 কিলোমিটাৰ নলতে গোটেই ঠাং লগাইছে ঘৰৰ পৰা 2 কিলোমিটাৰ লগাইছিলোঁ তাই মই খাংকৈ থাকা খাব লাগে এটা পুলটো খাই লওঁ চিংৰাটো হ'লেই খাম চিংৰা খাবি চিংৰাটো এটা ৰশ্মিটো হয় চশমাযোৰ খুলচোন চশমা পিন্ধছি বেলেগ চশমা নাই মোৰ তাৰ ভাল নহয় দে মোৰে এইযোৰা ইমান ঘূৰি কিন্তু কিবা কিন্তু ৰলেক্সৰ ঘূৰিব ৰলেক্স নহয় 10:40 যাব লাগে তো আমি পুৰি এটা খাই লওঁ পুৰি একটা খাই কিনে মানে মই আহিছোঁ ইয়াৰ লগত বাৰু ইয়াৰ লগত আহিছোঁ ঠিক আছে এতিয়া মই 100 টকা মই কৈছোঁতো হাজাৰ পৰা দায়িত্ব দায়িত্ব দেৰি নহয় বেয়া নাৰী দাম হাজাৰ পৰা দায়িত্ব মোৰা গাড়ী মোৰ তেল কোনে ভৰিছে খাইছি পইচা মই দিব লগা ইয়াৰ কামত দিছোঁ কিন্তু এই কিন্তু হিচাপ লাগিব কমিটি বন্ধ কৰিব কমিটি কিন্তু হিচাপ লাগিব কিন্তু কমিটি নাই আজি আমি ধুনীয়াকৈ ডাইৰেক্ট হাজতলৈকে যাওঁ হাজত গাড়ী ডাইৰেক্ট মানে ষ্টপেজ এটা আছে আৰু আপোনাৰ ঐতিহ্যমণ্ডিত চৰাবৰী কালী মন্দিৰ তো আমি ইয়াতে প্ৰত্যেকবাৰ আহিলে একবাৰ সেৱা কৰি যাওঁৱেই এইটো কালি যাই মা কালি তো আমি কালী মন্দিৰটো পাৰ হ'লোঁ গাইছ সকলোৰে কাৰণে আমি সেৱা কৰিছোঁ সকলোৱে ভালে আছে আমি এবাৰ আজি অলপ জানাত নাপাই আমাৰ কামখিনি হৈ যাওক মানে লাগিছে বিগ বাজেটৰ কাম আছে আমাৰ আৰু না কি 1 লাখ 2 লাখ আমাৰ আছে কাম আছে হ'ব বাৰু এটা পিছত খাম আমি
ধুবক গাড়ীখন দি দিলোঁ কাৰণ মই 25 কিলোমিটাৰতে মই চলাই দিলোঁ হৈ মানে হাজতকৈ ধুনীয়া ধুনীয়া চকৰি আছে দেই গাইছ চাই লওক এই গাইছ ধুনীয়া চকৰি আছে আৰে চকৰি চাবি দেই হাজত অলপ মোৰ সেই আছে কি আছে ভাল লাগে ন তো গাইছ মই 25 কিলোমিটাৰ চলাই দিলোঁ এতিয়া আমাৰ ডেকাক দি দিছোঁ ডেকা এতিয়া আমাৰ গেট দিব গাড়ী মইতো ভালেই পাওঁ তো গাইছ ভাল গাড়ী দিব আমি আহি গ'লোঁ শৰাইঘাট দলং তো এইটো অলপ ৰখি দিছোঁ গাইছ কাৰণ গাড়ী চলাই চলাই বৰ লাগছি তো সেয়ে আৰু তো ধুনীয়াকৈ যাওঁ এতিয়া আমি শৰাইঘাট দলংখন চাওঁ যাওঁ ব'লক গাইছ খাই লওঁ কিবা কিবা আছে নেকি আগত পাবি দি অলপ নাই তো গাইছ গৈ আছোঁ তো গাইছ ব'লক আমাৰ লগত শৰাইঘাট দলংখন অলপ এক্সপ্ল'ৰ কৰোঁ কাৰণ জুবিন দাই কৈছিলে মই মৰিলে ব্ৰহ্মপুত্ৰ উঠাই দিব কৈছিলে নে তইতো চিনি পাই হা দে তো গাইছ আমি এতিয়া অলপ ৰেষ্টুৰেণ্টৰ মানে দলংখন পাৰ হৈ কিনে অলপমান আৰু ৰখি আৰু কাৰণ সেই আৰু মানে অলপমান পেচা চেচাব কৰা লাগছে গাইছ পেচা চেচাব কৰি লওঁ গাইছ কি হৈছে লোকেশ্যন চাই আছা চিনি পাই বোলে গাই না হাৱা দে পাওঁ হা খাইছে লাজ নাই না হাৱা দে গাইছ চিনি পাওঁ বুলি তো সেই গাইছটো আৰু বেছি নাই আৰু ক'ৰবাত 20 কিলোমিটাৰমান আছে নেকি 2 কিলোমিটাৰ 22 কিলোমিটাৰমান আছে তো সেয়ে আৰু তই ধুনীয়াকৈ যাই লওঁ ধুনীয়াকৈ লগ পাই আছোঁ গাইছ তাতে ডাইৰেক্ট এটা তাতে লগ পাই আছোঁ আমি পালোঁ আহি তুই কি পালোঁ ডেকা হা কি পালোঁ নাজনা হা তই গাইছ আহি কি পালোঁ নাজনো গাইছ জেগাৰ নাম যদি জানে কমেণ্ট কৰি দিব ধুনীয়া জেগা আৰু গাইছে ধুনীয়াকৈ চাক মানে এইটো এটা নদীটো ব্ৰহ্মপুত্ৰই নেকি সেইখন কলিয়ে হ'ব নেকি ব্ৰহ্মপুত্ৰ নাটো হেৰি কি এইটো বুলি কয় কলিয়ে ভমৰা উমানন্দ কলিয়ে ভমৰা উমানন্দ কয় উমানন্দ নাজনো চিনি নাপায় গুৱাহাটী আহিছে নহয় সেইখন গুৱাহাটী চিনি নাপায় সেইখন কি এই গাছে এখন কি ব্ৰিজ কৰা বস্তু নে এখন বা কি ব্ৰিজ বে এখন চিনি নাপাওঁ চালা গুৱাহাটী কেলা লোকেশ্যন বাৰী চাব লগা আহিছে গুৱাহাটী নহয় মই এইটো চাইডে আহিব নাই এইটো আমাৰ সম্পূৰ্ণ উল্টা সাইড হৈছে না তিনিটা চাই সম্পূৰ্ণ উল্টা সাইড গাইছ তো সেয়ে তই ধুনীয়াকৈ যাওঁ এতিয়া জেগাটো ভাল লাগিল গাইছ সেইকাৰণে ৰখি দিলোঁ অলপ ব্ৰিজখনৰ নামটো জানে গাইছ কৈ দিব গাইছ কাৰণ এই ব্ৰিজখন বা কি নাম বা মোৰ মতে কলিয়ে ভমৰা নেকি হয় চাগে কিন্তু বঢ়িয়া ষ্ট্ৰাকচাৰটো মজা বনাইছে ষ্ট্ৰাকচাৰটো মজা গাইছ চাই লওক গাইছ ধুনীয়াকৈ চাই লওক মানে বেলেগ বনাইছে গাইছ একদম চিনি নাপা গাইছ চিনি নাপায় দেখছি না জীৱ চিনি নাপায় গাইছ চিনি নাপালে ভোট দিতে তো পল্টন বজাৰ হৈ থাকিছি পল্টন বজাৰ অঁ কাৰ লগত যে আহো এলাহা পাওঁ ধুনীয়াকৈ যাই থাকোঁ আমি কাৰণ তই কাৰণে ধুনীয়াকৈ তাতে যাই কিনে ধুনীয়াকৈ লগ পাই কিনে ভিডিঅ' কৰিম গাইছ তেতিয়া মানে ভিডিঅ' চিডিঅ' কৰা মানে মন নহয় গাইছে আহি পালোঁ HDFC বেংক তাৰ 1 লাখ টকাৰ খেলা আছে নেকি যিহেতু বহু লাখ টকাৰ খেলা বহু লাখ টকাৰ খেলা আছে নেকি তুমি হেলমেট কেইটা কি কৰিবি লৈ যাব লাগিব এখন দামী হেলমেট আমাৰ ধৰি লোৱা কথা আছিল তই গাইছ আমি ধুনীয়াকৈ কামখিনি পানী খাওঁ তই আমি ধুনীয়াকৈ কামখিনি কৰি লওক কি কাম আছে তই দেখাই আছোঁ গাইছ মানে খাব লাগিব এই মানে বেংকত আৰু যাই কিনে ভিডিঅ' কৰা নাই খেলা বহু লাখ টকাৰ খেলা আছে তই ধুনীয়াকৈ আমি লগ পাইছোঁ তই ভিডিঅ' ধুনীয়াকৈ কামখিনি কৰি কিনে একাপ চাহ খাই ল'লোঁ চাহ খাই কিনে এতিয়া ভাবিছিলোঁ আমি মানে মই মানে
মই মানে য'ত কাম কৰিছোঁ মানে মই ওচৰত তাকে যাম বুলি ভাবিছিলোঁ মানে যোনটো কোম্পানীত মই কাম কৰিছিলোঁ কিন্তু কথাটো হ'ল কি তাতে মানে মই যাৰ লগত গৈছিলোঁ সি মানে অফিচত গৈছিল অফিচত গেলি আৰু মই ৰুমত তৰিকা যোৱা নাই মিছা মিছি এতিয়া নাযাওঁ এতিয়া যিহেতু ঘৰে হোম ৰিটাৰ্ণ হৈ থাকিব আৰু লাহে লাহে আমি ভাবিছোঁ এবাৰ আমি দীঘলী পুখুৰী চাইড যাম তো দীঘলী পুখুৰী চাইডত কি কৰোঁ আমি এবাৰ দীঘলী পুখুৰীটো দেখাই দিওঁ কেনেকুৱা যিহেতু মানে যাই পোৱা নাই যাই পাইছোঁ যদিও মানে বহুত সৰুতে গৈছিলোঁ আৰু তো সেয়ে এতিয়া আমি একবাৰ দীঘলী পুখুৰী যাওঁ কিবা লাগিলে কবি মই গুৱাহাটীতে ৰুক্মিণী গাঁও আছোঁ SDFC অঁ ঠিক আছে দে অঁ নাযাওঁ এতিয়া নাযাওঁ নাখাওঁ ফোন কাটছিল ফোন কাট এতিয়া কোনি লগৰ চলি অঁ তো গাইছ আমি একবাৰ দীঘলী পুখুৰী চাইড যাবি না এতিয়া দিছিলোঁ আমি এবাৰ দীঘলী আমি দীঘলী পুখুৰী যাই আছোঁ তো বলক আমাৰ লগত দীঘলী পুখুৰী চাওঁ আজি আমাৰ দীঘলী পুখুৰী তো এইটো হৈছে গাইছ দীঘলী পুখুৰী বাপৰে বাপ মানে মই নাযাওঁ গুৱাহাটীৰ পৰাই মানে গুৱাহাটীখনত মানে কেনে মানে এটা কথা কওঁ যে ইমান যাম বাপৰে বাপ ৰাস্তা ভাল কিন্তু মানে এটা চব মানুহ ব্যস্তই ইয়াতে কোনো মানুহে নাই ৰাতি কিবা নহয় কিবা কৰিছে আৰু মানে এনেকুৱা যাম ভাইৰেল পটেটো যে বেছিছিল দীঘলী পুখুৰীখন তান্দৰ কাৰণে ফেমাছ হৈছে না দীঘলী পুখুৰী আগৰ পৰা ফেমাছ না দীঘলী পুখুৰীৰ কাৰণে এণ্ড ফেমাছ দীঘলী পুখুৰী কিবা এটা হৈছে আৰু মানে যিহেতু মানে এইটো মানে ষ্টপেজ থাকে না ষ্টপেজ ৰখি যায় ঠাণ্ডা জেগা কিবা জেগা আমি যাওঁ আৰু অলপ মানে ধুনীয়াকৈ উইলাভ গুৱাহাটী উইলাভ আছাম তো গাইছ কি এটা সুন্দৰ পৰিৱেশ কি কৰি ক'ত মই নাযাওঁ দেই মই ভিতৰত মই নাযাওঁ দেই মই ইয়াতে ভালে আছোঁ আঁতৰত হাত লিবা যা মাৰা যাবি নেকি তলত তলত টাইলছ তলত কেৰেলা ধুন সেই নাচা কেৰেলা হুইয়া ইয়া টাইলছ কি পানী নাই নেকি কি মানে টাইলছ নেকি চব অ' নহয় চেলেনীটো চেলেনি নেকি জাপাত দিছোঁ গম পাম নেকি এতিয়া কিমান আছে বিদ্যা চেলেনী আৰু পাইছ এটা মই মানুহ বেলুগা বুলি কোৱা নাই এটা কালু দন আছে এটা ইমান ঠৌগা আপি লৈছে আহকচোন চাব আপোনালোকে দেখা পাব ক'তাই আগত চাই আগত মানে আছে দে মই কিন্তু জাপ মাৰি দিম খালি মা খাপ নামৰা গায় ঠিক মই দামৰা তাক লৈছোঁ আমি দামৰা লৈছোঁ মই দামৰি লৈছোঁ তাতে দামৰা লৈছে সেই আৰু নাই কি দন কালু দন বাপৰে বাপ মানুহ দিছে এটা অনলাইন এটা মানুহে কৈছে তাতে এটা মানে গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ড নেকি কৈছে গাৰ্লফ্ৰেণ্ডে কৈছে চুলিকেইডাল মানে চুলিকেইডাল মানে এনেকৈ লৈছে দেই এনেকৈ সি মই হৈ লৈছে তাতে কৈছে চুলিকেইডাল ষ্ট্ৰেট কৰিলে ভাল লগা হ'ব না ষ্ট্ৰেট কৰিলি আৰু গাইছ এটা কি কৈছে এটা এনেকৈ সোমাব বস্তি ইয়াতে তেলা মই এতিয়া কাক লৈছোঁ তোক হে এই মা কচম কৈছোঁ গাইছ এই মই কাণত ধৰি কিনে কৈছে এটা যদি মই ছিংগল যদি মই আপা দেখা পালোঁ হয় সেইটোৱে আমাৰ দুৱৰে বাহিৰে মই ইয়াৰে বাচি আছোঁ এই মোৰ নামত গাৰ্লফ্ৰেণ্ড কামত ধৰি নাই বাহাল তেৰিকা কি উঠিলোঁ আমাৰ ডেকা চাল দি আছে ইয়াতে মানুহটো সি মানে বহুত এমান মানুহ আছে এনেই সৰু মানুহ হাৱা বহুত সেই চাই আছা নেকি ঠিকেই তো আমি লাম্বা ভিতৰত লিমিটে যাগে নাযাগে কে আহিলি সি অলপ পুলিচ যেন লাগছে মানুহটোক পুলিচ কোনটো মাৰিব মাৰিছে অঁ হেৰি হেলা বাদ দিয়ক দে আমাৰতো কি খাব আমি কিবা খাই দিম আৰু কি খাবি বিৰিয়ানী খাওঁ বিৰিয়ানী এই নাওত উঠিবি নাই আমি কিমান নাও উঠিলোঁ সৰুতে কাগজৰ কাঠ বাকলা নাও নেকি এলা আৰু ভিডিঅ' বনাই আছে তাতে ৰ'দত পাগলা ভাল এই মানে পাৰ্ক এখন আছে আৰু তাতে ধুনীয়া পাৰ্ক আৰু এখন তো এইটো শিকাইছে তাৰ মানে জিৰাফ নেকি এইটো জিৰাফ কি এইটো মালটো জিৰাফ এনে বয়স কিমান ইয়াৰ 96 তো গাইছে এখন ধুনীয়া পাৰ্ক ইয়াতে যদি আহে কেতিয়াবা ইয়াতে ধুনীয়া খেলা পাতি কৰিব পাৰিব জোলনা গাৰ্লফ্ৰেণ্ডৰ লগত গধূলি আহিব আৰু আমাৰ দৰে মানুহ আহিলে লাভ নাই একদম সঁচা কথা মই লগাওঁ পাৰি আমাৰ দৰে আমি আকলা আহিলে দেই গাৰ্লফ্ৰেণ্ড বেলেগ গভ নেদে এতিয়া কামত দিব ৰাজগোবিন্দ বৰুৱা দেই আমি এতিয়া ধুনীয়াকৈ ওলাই যাওঁ নাই নুঠো নাই নাতে তো আমি লগ পাইছোঁ গাইছ বাহিৰত পুৰা দিছোঁ দে
এই হাৰাকেইডাল আছে দিছি ইয়াৰ পৰা নহয় নাইচ নাইচ কেনে আহিছে বঢ়িয়া গাইছ হাফ প্লেট 80 rupees আৰু আপোনাৰ ডিমাও দিছিলে ন ডিমাও দিছোঁ বঢ়িয়া আমি ইয়াতে খাই আছোঁ আপোনাৰ জালুকবাৰী মানে পাম আৰু এইখিনি আপোনাৰ জালুকবাৰীৰ পৰা ব্ৰিজৰ পৰা নুমি বেলেগ আৰু কেনে বেছি মানে নাই এক পিছত একো নাই বেছি নেকি ইয়াৰ পে'মেণ্টটো আপুনি দিব মই দিব লাগিব গাইছ আমি আহি পালোঁ জালুকবাৰী তো এইটো অলপ কাম আছে বহুত দিনৰ মূৰত ভিডিঅ' দিওঁ নৰ্মেল ভিডিঅ' এটা গুৱাহাটীত কিবা এটা কাম আছিল সেইকাৰণে আহিলোঁ আৰু কামটো হৈ গ'ল মানে ভালে কাৰণে কিবা এটা মানে আৰু মানে কিবা বৃত্তি পাইছিল নেকি চেক এখনৰ কাৰণে মানে দিব লাগে আজিকালি 1 লাখ 2 লাখ এখন আকৌ নাই গাড়ী 10 টকা পাব এই আহিলোঁ অলপ জেগা চেগা দেখালোঁ অলপ দীঘলী পুখুৰী দেখালোঁ সেয়ে দেখালোঁ আৰু সেয়ে আৰু নহয় গধূলি আৰু আমি যোৱা জেগা ন নহয় আমি যোৱা জেগাটো একদমেই নহয় দীঘলী পুখুৰী বিৰিয়ানী খালোঁ তাতে আমি বিৰিয়ানী খালোঁ গাইড সেয়ে আৰু আজিলৈকে ভিডিঅ' গাইড ইয়াতে চেষ্টা কৰি দিওঁ কাৰণ বহুত যাব লগা আছে আৰু নাই বুলি ক'লেও 50 টকা লগা হৈছে 50 টকা ভাই কিনে এতিয়া ভিডিঅ' কৰি নাছিলোঁ আৰু ভিডিঅ' আৰম্ভ হৈ গৈছিল তো আজিলৈকে ভাই যদি ভিডিঅ' খাই ভাল পালে বহুত দিনৰ ভিডিঅ' এটা দিছোঁ তো লাইক শ্বেয়াৰ এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গাইড আৰু আমি নতুন চেলেঞ্জ এটা আহিছে আমাৰ নতুন চেলেঞ্জটোত আমি অলপ বেলেগকৈ ভাবিছোঁ তো যদি আপোনালোকক সেইটো চেলেঞ্জ লাগে তেতিয়াহ'লে ক'ব মানে আমি আৰু লাহে লাহে আৰু ইউটিউবৰ পৰা অলপমান পিছ কাটিছিলোঁ লাহে লাহে আৰু আহিম আৰু কাম বেক কৰিম আৰু তাৰ বেলেগ হিচাপত কাম বেক কৰিম তো অলপ মানে কি জগাল পাতি কিনিব লগা আছে কিনি লওঁ পইচা পাতি অলপ মানে চৰ্ট হৈ আছে এইখিনি কিনা হ'লে আৰু এটা কথা কৈ দিওঁ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰটো কৰিব সেইটো মই নকওঁ আৰু এটা মই এইটো মানে ছ'চিয়েল মিডিয়াত যিহেতু আজিকালি বেছি পাৱাৰ হৈছে আমাক জুবিন দাৰ ন্যায়টো লাগে অঁ লাগে জুবিন দা নেক্সট লাগিব তো সেই গাইছোঁ আজিলৈকে বাই বাই গাইছ জয় অসম জয় গাইছ জয় জুবিন দা